কোনটো শুদ্ধ কোনটো ভুল। সঁচা কথা কোৱাৰ কাৰণে সক্ৰেটিছক গ্ৰীচ দেশৰ পৃথিৱীত নগৰাষ্ট্ৰৰ জন্ম হোৱা দেশখন হৈছে প্ৰথম যেতিয়া ৰাষ্ট্ৰ ব্যৱস্থাটো যেতিয়া নাছিল, ভাৰতবৰ্ষে আমি ভবা নাছিলোঁ, সেই সময়ত যে ৰাষ্ট্ৰ ব্যৱস্থা আছিলে, এতিয়াৰ পৰা প্ৰায় ২৫০০ বছৰ আগত গ্ৰীচ দেশত নগৰাষ্ট্ৰ জন্ম হৈছিল। এতিয়া তেনেকুৱা ৰাষ্ট্ৰ ব্যৱস্থা হয়তো আমাৰ অসমৰ ভাৰতবৰ্ষত নাই, আমি নাই পৰা কৰিব। যিখিনি কৰা হৈছিলে এথেন্সত হৈছিলে, তেনেকুৱা ১৪খন নগৰাষ্ট্ৰত এতিয়া জন্ম হৈছিল। সেই সময়ত কিন্তু সক্ৰেটিছক খুৱাই এথেন্সৰ যিসকল শাসক খুৱাই মাৰিছিল। কাৰণটো কি? কাৰণটো আছিল সক্ৰেটিছে সঁচা কথা কৈছিল। সেই সময়ৰ নতুন প্ৰজন্মক তেওঁ শিকাইছিল যে কোনটো শুদ্ধ কোনটো ভুল, হোৱাট ইজ ৰাইট এণ্ড হোৱাট ইজ ৰং। এই যে কোনটো শুদ্ধ কোনটো ভুল, এই কথাটো নতুন প্ৰজন্মক এথেন্স চহৰত শিকাইছিলে। সেই অপৰাধতে সক্ৰেটিছক তাৰ শাসক গোষ্ঠীটোৱে খুৱাই মৃত্যুদণ্ড দিছিল। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে পৃথিৱীৰ আটাইতকৈ সঁচা কথাটো কি? পৃথিৱীৰ আটাইতকৈ সঁচা কথাটো কি? হোৱাট ইজ দ্য ট্ৰুথ ইন দ্য ইউনিভাৰ্ছ? বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ শুদ্ধ কথাটো কি? কৃষ্ণই অৰ্জুনক কৈছিল সেইটোৱে হ'ল সত্য, কথাটো হ'ল পৰিৱৰ্তন। পৰিৱৰ্তনটোৱে আটাইতকৈ পৃথিৱীৰ সঁচা কথা, সত্য কথা। এতিয়াও আপোনালোকৰ যদি কোনোবাই ভাবে যে মোক বেয়া পাওক চবে যদি মই বেয়া পাওক বুলি ভাবোঁ, তেতিয়াহ'লে মই সঁচা কথা যদি এফালৰ কৈ যাওঁ, মোক তেতিয়া ৰাইজে বেয়া পাব। এতিয়াৰ ব্যৱস্থাটো সেইটো চলি আছে। গতিকে আমি শিক্ষক হিচাপে আমাৰ নতুন প্ৰজন্মৰ বুলি কৈ এইটো নহয়, আপোনাৰ মোৰ তেখেতৰ প্ৰত্যেকৰে ল'ৰা ছোৱালীবিলাকেই নতুন প্ৰজন্ম। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি অহা দিনবিলাকত কেনেকৈ তেওঁলোক জীয়াই থাকিব, আমি যিখন পৃথিৱীত তেওঁলোকক এৰি থৈ যাম আজি তাৰিখত, সেই পৃথিৱীখনত তেওঁলোকে জীয়াই থাকিব পাৰিব নে নোৱাৰিব, এই কথাটোৰ কাৰণে আমাৰ এই শিক্ষা ব্যৱস্থাটোৱে তেওঁলোকক উপযুক্ত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লগা হৈছে। মানুহ হিচাপে উপযুক্ত কৰিব লাগিব, নাগৰিক হিচাপে উপযুক্ত কৰিব লাগিব। তাৰ উপৰিও আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হ'বৰ কাৰণে যিখিনি আমাৰ কোৱালিটি লাগে, সেই কোৱালিটিখিনি, যিখিনি গুণ, সেই গুণখিনি আমি দিব লাগিব। সপোন দেখিবলৈ কৈছিলে, মই কালি আমেৰিকাতো কৈছোঁ যে সপোন কেনেকুৱা সপোন দেখিব লাগে। মই কোৱা কথা নহয়, ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে কৈছিল সপোন দেখিবলৈ কৈছিলে। Dreams transform into the thoughts and thoughts transform into results in action. সপোন কৰি দেখিব লাগিব, শুই থাকোঁতে দেখা সপোনটো নহয়। এইটো ডক্টৰ APJ আব্দুল কালামে কৈছে। আৰু আটাইতকৈ ভাল কথা মই ভাল পাওঁ, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাই কৈছিল যে এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন which you can use to change the world. এডুকেশ্যনটো হৈছে আটাইতকৈ পাৱাৰফুল, আটাইতকৈ শক্তিশালী অস্ত্ৰ, যি অস্ত্ৰ আমি ব্যৱহাৰ কৰিলে ব্ৰহ্মাস্ত্ৰৰ নিচিনা ব্যৰ্থ নহয় কেতিয়াও। এই অস্ত্ৰৰ সহায়ত আমি গোটেই পৃথিৱীখন সলনি কৰিব পাৰোঁ। আজি সেই শিক্ষা ব্যৱস্থাটোৰ দায়িত্ব আপোনালোকৰ ওপৰত, আমাৰ ওপৰত আছে। সেইকাৰণে আমি কৈছোঁ যে বৰ্তমান ভাৰতবৰ্ষখন যেনেকুৱা আমি দেখিছোঁ চকুৰে, আচল ভাৰতবৰ্ষখন আমি দেখা নাই। আপোনালোকে নতুন প্ৰজন্মক, শিশুসকলক সেইখন ভাৰতবৰ্ষ দেখুৱাব লাগিব। তাৰ কাৰণে মই প্ৰত্যেককে এটা আহ্বান জনাইছোঁ, আপোনালোককো জনাইছোঁ। যিখিনি পাইছে আপোনালোকে আজি আমাৰ শিক্ষকসকল, আমাৰ সমল ব্যক্তি, তেখেতসকলে মোৰ বিশ্বাস আপোনালোকক প্ৰত্যেককে যিটো পাৰফেকশ্যন বুলি কয়, পাৰফেকশ্যনটো দিব পাৰিছে। আমাক কি কৰিব লাগিব, আমি কেনেকৈ কৰিব লাগিব, এই পাৰফেকশ্যনটো নিশ্চয় আপোনালোকক দিছে। ৰাজীৱ খৰিয়াই যে গানত গাইছিলে, ৰাজীৱ খৰিয়া মৰি গ'ল গান গাই থাকোঁতে কৰিলে। কি বুলি গাইছিল? আইতাৰ তাঁতশাল,
কৈছিল ইতিহাস এবেগ কাপৈ আঁকে মানে কেনেকুৱা এটা অৱস্থা আহিছে আমাৰ হাত বাতি কৰি দিবানে তৰি আজি কাপোৰ বৈ কোনে কোনো নবয় হয়নে আৰু কি কৈছিলে আৰু কি কৈছিলে যে দীঘলী কৰি পেলাই তাত বাতি কৰি মানে কাম কৰা মানুহ নাই কাপোৰ বোৱা মানুহ নাই গামোচাখন কি দিয়া আমাক মই গামোচাখন দিয়ে বেলেগৰ পৰা আহে অসমৰ নহয় য'ত য'ত আমি যাওঁ গামোচাখন দিয়ে নকওঁ তাত কিন্তু ভাবোঁ আমি কি অৱস্থা হৈ গৈ আছোঁ কেনেকুৱা হৈ গৈ আছে আমাৰ আত্মনিৰ্ভৰশীলতাটো আমি কাৰ ওচৰত পদক্ষেপ দিবলৈ গৈছোঁ এই কথাটো আমি মনত পেলাই আছোঁ কাক পদক্ষেপ দিব গৈছোঁ অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই শিকাওঁ লাজৰ এই অৱস্থাত লাগি গৈ আছে হেৰো অসমীয়া ইতিহাস পঢ়ি আইছা ভুল নুবুজিবি মোক ইতিহাস পঢ়ি আছা বুলি কৈছোঁ মই ভুল নুবুজিবি তোমালোকে চোৱা নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ কমাই দে পশ্চিমীয়া ভোগ এই যে পশ্চিমৰ যিটো ভোগ আমাৰ লাগি আছে সেইটো কমাবলৈ কৈছে মহাত্মা গান্ধীয়েও কমাইছিলে বেৰিষ্টাৰ পঢ়িবলৈ যেতিয়া লণ্ডনত গৈছিল তেওঁ ইংলিছ জেণ্টলমেন হ'বৰ কাৰণে যিখিনি কৰিছিলে সেইখিনি এৰি দিলে পিছত নকৰিলে মাকলে মনত পৰিলে আমাৰতো নপৰে মনত আই শিকাওঁ লাজত বুলি কৈছোঁ ক'লে বেয়া পাওঁ আমাৰ অসমীয়া এগৰাকী অধ্যাপিকাই মোক কৈছিলে যে তেওঁৰ নাতিটোৱে আৰু অসমীয়া কথা পাতিব নাজানে গৌৰৱ কৰিছিলে মোৰ আগত কৈ যে নাতিটো আহিছে বৰ দিগদাৰ লোকে সেই অসমীয়াত কথা পাতিব নাজানে ইংৰাজীতহে কথা পাতে কিমান গৌৰৱ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপিকা তেখেতৰ নাতিনীয়েকে অসমীয়া ভাষাত কথা পাতিব নাজানে ইংৰাজীত কথা পাতে কাৰণে ভাল পায় দুখ নাপাব বেয়াও নাপাব কাৰোবাৰ যদি তেনেকুৱা আমিতো পঢ়িব লাগিব ইংৰাজীটো জানিব লাগিব অসমীয়া জানিব লাগিব হিন্দী জানিব লাগিব পাৰিলে যিমান ভাষা আছে আমাৰ এই 15-16টা আমাৰ ভাৰতবৰ্ষৰ স্বীকৃতিপ্ৰাপ্ত ভাষা আছে কিন্তু এটা কথা কৈ থওঁ যে অসমীয়া ভাষাটো বৰ্তমান অৱস্থাত বৰ ডাঙৰ দুৰ্যোগত পৰিছে আপোনালোকক এইকাৰণেই ক'ব খুজিছোঁ আপোনালোক শিক্ষক মানে হ'ল সমাজখন পোহৰ কৰাৰ দায়িত্ব আপোনালোকৰ হাতত আছে কেৱল মাত্ৰ বিদ্যালয় শ্ৰেণীকোঠাত নহয় সমাজখনত আপোনালোকৰ এটা দায়িত্ব আছে প্ৰত্যেকেই সমাজখন পোহৰ কৰিবৰ কাৰণে তুমি যে নোপোৱা দীপ্তি নিবিচাৰোঁ মই আকাশলৈ দূৰণি তৰাৰ এগছি মাটিৰ চাকি সেই ৰ'ব আঁতৰাব এই যে মাটিৰ চাকিটো আমি জ্বলাই আছোঁ তাৰ যিটো পোহৰ আজিতো গোসাঁই ঘৰত মানুহে মাটিৰ চাকি সলনি কি জ্বলাইছে বৈদ্যুতিক চাকি ধিমিক ধমাক মাৰি আছে জিক চাকি হয়নে কিন্তু সেইটো আমাৰ মনৰ আন্ধাৰটো কেতিয়া নাইকিয়া কৰিব নোৱাৰে আমাৰ মনৰ আন্ধাৰটো নাইকিয়া কৰিব সেই মাটি চাকি পোহৰটোৱে য'ত আমি প্ৰাৰ্থনা কৰোঁ য'ত আমি ভগৱানক মনত আৰাধনা কৰোঁ সেই চাকিটোৰ পোহৰ গতিকে আপোনালোকেও মই ভাবোঁ যে যিখিনি আমাৰ আছে সেইখিনিকে যাতে আমাৰ নতুন প্ৰজন্মক দি আমি তেওঁলোকক বুকুত হাত থৈ ক'ব পৰাকৈ যে আমি অসমৰ অসমীয়া মানুহ আমি যাতে ক'ব পাৰোঁ সিহঁতে যাতে চিঞৰিব পাৰে জয় অসম ধন্যবাদ